প্ৰতিদিন টাইমৰ বাতৰি প্ৰভাৱ উত্তৰ কোকৰাঝাৰ গাঁৱৰ খোৱাৰ অনুপযোগী পানী ব্যৱহাৰত নিষেধাজ্ঞা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাঁওখনৰ 7টাকৈ দমকলৰ পানী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে বিভাগটোৱে কিছুদিন পূৰ্বে উদালগুৰিৰ উত্তৰ কোকৰাঝাৰ গাঁৱত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি সন্দৰ্ভত প্ৰতিদিন টাইমত সম্প্ৰচাৰ হৈছিল বাতৰি তাৰ পিছতে গাঁওখনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লোক উপস্থিত হৈ সংগ্ৰহ কৰিছিল পানীৰ নমুনা এই নমুনাত ভয়াবহ আৰ্ছেনিক ধৰা পৰাৰ পাছতে গাঁওখনৰ 7টা দমকল সিল কৰিছে বিভাগে এটবে বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে উদালগুৰিৰ বুকৰাঝাৰ গাঁওবাসীয়ে দমকল সিল কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে নিজৰ দায়িত্ব সামৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গাঁওবাসীয়ে কিছুদিন ধৰি আমাৰ এই কৰ্কট ৰোগে আমাৰ এই সমগ্ৰ গাঁওখনতে আমাৰ সানি ধৰিছে আমি তাৰ পিছতে আমাৰ যোৱা 10 মে তাৰিখে যেটো আমাৰ সংবাদ প্ৰতিষ্ঠানে যেটো বাতৰি পৰিবেশন কৰিছিল তাৰ প্ৰভাৱত জনস্বাস্থ্য কাৰিকৰী বিভাগে দমকলৰ পানী তেওঁলোকে পৰীক্ষা কৰিছে আৰু সেইকেইটা প্ৰায় 7টাকৈ দমকল সিল কৰিছে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা চিকিৎসা বিভাগৰ দৰং কেন্সাৰ প্ৰতিষ্ঠানৰ ফালৰ পৰা ডক্টৰ আহিছিল আহি তেওঁলোকে মৃত ব্যক্তিসকলৰ ঘৰলৈ গৈ লগ কৰিলে তাৰ পিছত আৰু কোনো খবৰ পোৱা নগল তাৰ পিছত আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা পানীৰ নমুনাসমূহ পৰীক্ষা কৰিবৰ কাৰণে লৈ গৈছিল ইতিমধ্যে উত্তৰ কোকৰাঝাৰ গাঁৱত 7টা দমকল তেওঁলোকে সিল কৰি থৈ গৈছে তাৰ পিছত কিন্তু তেওঁলোকৰ কোনো খবৰ লোৱা নাই এতিয়া আমাৰ উত্তৰ কোকৰাঝাৰ গাঁৱৰ মানুহৰ খোৱা পানীৰ কাৰণে নাটনি হৈছে এতিয়া মোৰ ফালৰ পৰা এটাই মই অনুৰোধ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা আমাৰ উত্তৰ কোকৰাঝাৰ গাঁৱত খোৱা পানীৰ সুব্যৱস্থা কৰি দিব লাগে